আপোনাৰ ইয়াৰ ভকতগাঁৱৰ পাব্লিকে এখন গৰু গাড়ী সন্দেহবশতঃ ধৰিছে আৰু এতিয়া আমি আহিলো গাড়ীখন আমি লৈ গৈ আছো থানাত এইটো এগেইনষ্টত আমি আইনীগতভাৱে যিখিনি ব্যৱস্থা কৰিব লাগে আমি ল'ম আৰু গৰুখিনি সদ্যহতে আমি উদ্ধাৰ কৰিছো এতিয়া পাব্লিকৰ সহযোগত কিমান গৰু আছিল একো গম নাপাওঁ গাড়ীখনৰ ভিতৰত মই আহি পেলাই পৰিস্থিতি দেখিছে কিমান উত্তেজিত হৈ আছে হা এজনতো ড্ৰাইভাৰ এজন পাইছে নেকি মই ইমান গমেই পোৱা নাই মই আহিছো মালিক অহা নাই হা মালিক অহা নাই কি কৈছে না আমি ফিল্ডতো চাইড নকৰা নাই আমি থানালৈকে লৈ যাম ন আমিতো আইন আমি এখন সন্দেহযুক্ত গৰু গাড়ী এখন আমি ধৰিছো ৰাইজে ইয়াত চৰকাৰে উচিত তদন্ত ল'ব লাগে প্ৰশাসনে উচিত তদন্ত ল'ব লাগে কি হয় কি নহয় সঠিক তথ্যটো ল'ব লাগে কাৰণ ৰাইজে ধৰিছে এখন খাটাং এখন গৰু চুৰ গাড়ী কোনো সন্দেহ নাই ইয়াত কাৰণ গাড়ীখনৰ কোনো চালান নাই যে গৰু যে আছে কোনো চালান নাই গাড়ীৰ কোনো কাগজ পাতি নাই ইয়াত 100% চিয়ৰ এখন গৰু চুৰ গাড়ীয়ে হয় গাড়ী মালিক এতিয়ালৈকে অহা নাই কোন হয় কি হয় ৱেগনাৰখন লৈ একদম পুৰা ফাই গুচি গৈছে কি মানে ৰখাই নাই মানে সি তাৰপিছত এখন ৰখি গ'ল কাৰণ এখন মানুহ বহুত আছে সেইখিনিত আৰু যদি বাইচান্স যদি কিবা এটা যদি হৈ যোৱা হয় ইমান স্পীডত গাড়ীখন লৈ আহিছে শান্তি পোৱা বিচাৰ গাড়ীখন শান্তি পোৱা যদি কিবা আছে কমচে কম 40টামান গৰু আছে 40টামান গৰু আছে আৰু কি আহিছে এতিয়া আৰক্ষীয়ে কৈ আছে গাড়ীখন লৈ যাম বুলি কৈছে আমি কৈছো গাড়ীখন এৰি দিব নোৱাৰো কাৰণ এতিয়া গাড়ীখন এতিয়া গৰুকেইটা থানাত লৈ যোৱাৰ পিছত এতিয়া গৰুবিলাক এইবিলাক আগতেও এনেকুৱা যাব সেইটো কাৰণে আমি আমাৰ ৰাইজৰ এটাই দাবী গৰুখিনি ইয়াতে মুক্ত বিচৰণ কৰিব লাগে